কংগ্ৰেছে হওক তেখেতসকল ইমান লুতুৰি পুতুৰি হৈছে আৰু ইয়াততো বিজেপি নেতা বুলি কথা নাই, গোটেইখিনি কংগ্ৰেছীয়ে। হিমন্ত বিশ্ব শৰ্মাও কংগ্ৰেছতে আছিলে, গৌৰৱ গগৈ কংগ্ৰেছী হয়। তেখেতসকলৰ ৰাজনীতি ইমানেই লেতেৰা হৈছে, কোন ISI কোন সেইবিলাক বিষয়ে মই নাযাওঁ বাৰু, এইবিলাক কোনো অদৰকাৰী বিষয় বুলি মই ভাবোঁ। তেখেতসকলে এতিয়া মানে নিজৰ ভিতৰতে বোকা চতিয়া যিটো লেতেৰা ৰাজনীতি সেইটোত শান্ত নাথাকি এতিয়া পত্নীবিলাকক টানা আৰম্ভ কৰিছে। এইটো পৰম্পৰা, দুইটা দলৰে পৰম্পৰা, এইবিলাক প্ৰশ্ন সুধিবই নালাগে। কোনোবা কালি গৌৰৱ গগৈৰ ষ্টেটমেণ্ট চাইছোঁ, মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট চাইছোঁ, ছ'চিয়েল মিডিয়াত চাইছোঁ বিজেপিৰ আৰু আৰু ISI এজেণ্টৰ বিষয় লৈ অসমৰ ৰাজনীতিত এইবিলাক কথা আহিছে। ইয়াত কৰি আৰু লাজ লগা কথা নাই। ৰাইজে দেখি আছে এই দুটা দলৰ উদ্ভণ্ডালি বহুত হৈছে। অসমৰ ৰাইজে অহা 21ত বিকল্প চিন্তা কৰিব, কিন্তু অসমত 26ত। আৰু আটাইতকৈ ডাঙৰ কথা কি, আপোনালোকে সমগ্ৰ দুৰুহামে তৃণমূল কংগ্ৰেছ বুলি কৈ থকা নাই, আপোনালোকে ভাৰতৰ ৰাজনীতিৰ যিটো প্ৰেক্ষাপটটো চাব। বিজেপিক যদি পৰাজয় কৰিব পৰা আছে একমাত্ৰ তৃণমূল কংগ্ৰেছে, যিটো বেংগলত তেখেতসকলক উৎখাত কৰিলে। আৰু কংগ্ৰেছে কি কৰিলে? কংগ্ৰেছে যোৱা দিল্লী নিৰ্বাচনতো বিজেপিক সহায় কৰিলে, য'ত তেখেতসকলৰ যোৱা 15 বছৰে এগৰাকী, 10 বছৰে এগৰাকী বিধায়ক নাই, এইবাৰ 15 বছৰৰ কাৰণে শূন্য হৈছে। তেখেতসকলে তাতে কেজৰিৱালক সমৰ্থন নকৰি, মই কেজৰিৱালৰ সমৰ্থক নহয়, বিজেপি বিৰোধী বুলি কয় কংগ্ৰেছ, মোদী বিৰোধী বুলি কয়, তেখেতসকলে কিন্তু তাত মোদীক সহায় কৰিছে। আৰু যদি কয় কিয় কৰিলে, এইটো কৈছে নহয় আমি বোলে হাৰিয়ানাৰ প্ৰতিশোধ ল'লো। আৰে হাৰিয়ানাত তোমালোকৰ চৰকাৰ আছিল নেকি? হাৰিয়ানাত তাত আঞ্চলিক দলৰ চৰকাৰ আছিলে। তোমালোকে প্ৰতিশোধ ল'বৰ কাৰণে তোমালোকে মুখ্য বিৰোধী বিজেপিক কোৱা আৰু মোদীক তোমালোকে দিল্লীত সহায় কৰিছা। এইবিলাক ৰাহুল গান্ধীৰ চাৰিওফালে যি 6-7 গৰাকী নেতা বহি আছে, যিয়ে সমগ্ৰ ভাৰতখন পৰিচালনা কৰে, ভাৰতবৰ্ষ, গোটেই কেইগৰাকী দালাল বিজেপিৰ লগত মিলি আছে, টকা লৈ আছে, এলায়েন্স বিলাক ভংগ কৰি আছে আৰু বিজেপিক চৰকাৰ গঠন কৰাত সহায় কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।